জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছা। আজি মই ক্লাছ 7 মেথছৰ চেপ্টাৰ 2 ফ্ৰেকশ্যনছ এণ্ড ডেচিমেল এইটো লেচনৰ আৰম্ভ কৰিম। চেপ্টাৰ 1ৰ অলৰেডি মই ভিডিঅ' দিলোঁ, 3টা ভিডিঅ' দিলোঁ। এক্সাৰচাইজ 1.1, 1.2, 1.3 এটা ভিডিঅ'ত এটা এক্সাৰচাইজ মই কমপ্লিট কৰিছোঁ। তোমালোকে চাবা যদি চোৱা নাই। আজি মই চেপ্টাৰ 2ৰ পেজ নম্বৰ 38 পৰা প্ৰথমৰ পৰা মই কৰা যোনবোৰ কুৱেশ্যন আনচাৰ দিছে প্ৰথমৰ পৰা কৰাই গ'লে তেতিয়া তোমালোকে এক্সাৰচাইজৰ কুৱেশ্যনবোৰ বুজিবলৈ সুবিধা পাবা। এতিয়া এক্সাৰচাইজৰখিনি মই পিছত আৰম্ভ কৰিম। যদি ইয়াতে কিছুমান ফ্ৰেকশ্যন দিছে, ওপৰত এটা তলত এটা থাকিলে ফ্ৰেকশ্যন হয়। ওপৰৰ নাম্বাৰটো কি কয়? ওপৰটোৰ নাম্বাৰটোক কয় নিউমেৰেটৰ, নামটো নিউমেৰেটৰ। অ'কে, আৰু তলৰটোক ক'ব, তলৰ নাম্বাৰটো নমিনেটৰ। অ'কে, ওপৰৰ নাম্বাৰটোক ক'ব ফ্ৰেকশ্যনৰ, ওপৰৰ নাম্বাৰটোক ক'ব নিউমেৰেটৰ, তলৰ নাম্বাৰটোক ক'ব ডিনমিনেটৰ। এইটো দুটা ৱৰ্ড তোমালোকে স্পেলিং মুখস্থ কৰি দিবা। তাৰপিছত তলৰটো যেতিয়া ডাঙৰ থাকিব, তলৰ নাম্বাৰটো যেতিয়া ডাঙৰ থাকে, এইটো হ'ল ইয়াত ডাঙৰ আছে হয়নে নহয়, ইয়াত ডাঙৰ আছে, তলৰ নাম্বাৰকেইটা যেতিয়া ডাঙৰ থাকিব সেইটোক কি ক'ব? প্ৰপাৰ ফ্ৰেকশ্যন। সেইটোক ক'ব প্ৰপাৰ ফ্ৰেকশ্যন। ইয়াতে প্ৰপাৰ আছে। তলৰ নাম্বাৰটো অকল এটাকে মুখস্থ থকা, তলৰটো ডাঙৰ ওপৰটো সৰু এনেকৈ বুলি মুখস্থ নকৰিবা। তোমালোকে এটা কথা মনত ৰাখিবা, তলৰটো ডাঙৰ থাকিলে প্ৰপাৰ, তলৰটো সৰু থাকিলে ইমপ্ৰপাৰ, মানে ওপৰটোতকৈ। ফ্ৰেকশ্যন এইটো চোৱা, এ ফ্ৰেকশ্যন উইথ ডিনমিনেটৰ। ডিনমিনেটৰ মানে তলৰটো, ডিনমিনেটৰ গ্ৰেটাৰ দেন মানে ডিনমিনেটৰটো ডাঙৰ হ'ব, আৰু নিউমেৰেটৰ মানে নিউমেৰেটৰতকৈ ডিনমিনেটৰটো ডাঙৰ হ'ব। তলৰটো ডাঙৰ হ'লে কিবা প্ৰপাৰ ফ্ৰেকশ্যন। এ ফ্ৰেকশ্যন উইথ নিউমেৰেটৰ গ্ৰেটাৰ দেন ডিনমিনেটৰ। নিউমেৰেটৰটো গ্ৰেটাৰ হ'লে মানে ডাঙৰ হ'লে তলৰটোতকৈ তেতিয়া ইমপ্ৰপাৰ হ'ব। প্ৰপাৰ, ইমপ্ৰপাৰ। তাৰপিছত এ নেচাৰেল নাম্বাৰ এলং উইথ এ প্ৰপাৰ ফ্ৰেকশ্যন ইজ এ মিক্স ফ্ৰেকশ্যন। আৰু এটা যদি মিক্স ফ্ৰেকশ্যন কেতিয়া হয়, তেতিয়া ছাইডত এটা থাকিব, ছাপ'জ যদি 4 ওপৰত 1/6 এনেকুৱা যদি ছাইডত এটা থাকে, সেইটোক কি ক'ব? নেচাৰেল নাম্বাৰ এটাৰ লগতে থাকিব, তেতিয়া কি ক'ব? সেইটোক মিক্স ফ্ৰেকশ্যন বুলি কোৱা। অ'কে, ফ্ৰেকশ্যনৰ 3টা ভাগ, প্ৰপাৰ, ইমপ্ৰপাৰ, মিক্স। ইয়াতে কেইটামান ফ্ৰেকশ্যন দিছে না, এইকেইটা কোনটো ভাগত পৰিব তোমালোকে লিখিব লাগিব। এতিয়া চোৱা, ইয়াৰ পৰা আমি প্ৰথমটো কি আছে, তলৰটো ডাঙৰ আছে, এইটো কি হ'ব? প্ৰপাৰ 2/3। এইটো হ'ব প্ৰপাৰত 2/3 হ'ব, এইটো 2/3 দিব লাগিব। মই 1/2 দিলোঁ, 2/3। তাৰপিছত এইটো ডাঙৰ আছে, 5/7টো ডাঙৰ আছে, গতিকে এইটো প্ৰপাৰত হ'ব। তলৰটো ডাঙৰ থাকিলে প্ৰপাৰ। তাৰপিছত তলৰটো সৰু আছে, ওপৰটো ডাঙৰ আছে, এইটো ইমপ্ৰপাৰত হ'ব। 7/4টো ইমপ্ৰপাৰত, 7/4টো ইমপ্ৰপাৰ। তাৰপিছত 1/10 তলৰটো ডাঙৰ আছে, এইটো প্ৰপাৰত হ'ব, 1/10। অ'কে, 1/10 ডাঙৰ। তাৰপিছত এইটো মিক্সত আহিব, যিহেতু ফ্ৰেকশ্যনত আছে, তথাপি ফ্ৰেকশ্যনত থকাৰ উপৰিও লগতে এটা নেচাৰেল নাম্বাৰ লগতে আছে, সেইবাবে এইটো মিক্সত হ'ব। মিক্সত 1:1/2। অ'কে, তাৰপিছত এইটো মিক্স হ'ব 6:4/5। এইটো হ'ব প্ৰপাৰ, যিহেতু তলৰটো ডাঙৰ আছে, এইটো প্ৰপাৰ। 13/20 প্ৰপাৰ। তাৰপিছত এইটো হ'ব ইমপ্ৰপাৰ, যিহেতু ওপৰটো ডাঙৰ আছে, 23/18 ইমপ্ৰপাৰ। তাৰপিছত এইটো মিক্সত হ'ব, 13/3/4। 5/9 এইটো প্ৰপাৰত হ'ব, 5/9 প্ৰপাৰ। তাৰপিছত 29টো ওপৰত ডাঙৰ আছে, এইটো সৰু আছে, যে এইটো ইমপ্ৰপাৰত হ'ব, 29/17। অ'কে, তোমালোকে এনেকৈ লিখিবা। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। ওপৰৰ ফ্ৰেকশ্যনৰ ওপৰটো নিউমেৰেটৰ, তলৰটো ডিনমিনেটৰ, তলৰটো যদি ডাঙৰ থাকে প্ৰপাৰ, তলৰটো সৰু থাকিলে ইমপ্ৰপাৰ। অ'কে, এইখিনি কথা মনত ৰাখিবা। আৰু প্ৰপাৰ ফ্ৰেকশ্যন কাক বোলে, ইমপ্ৰপাৰ ফ্ৰেকশ্যন কাক বোলে, এইখিনিতে গোটেইখিনি আছে। চেণ্টেঞ্চকেইটা যদি পাৰা মুখস্থ কৰি দিবা। এতিয়া চোৱা, যদি আমাক হুইচ ইজ গ্ৰেটাৰ, মানে ফ্ৰেকশ্যনৰ ডাঙৰ কোনটো সৰু কোনটো, এইটো আমি এনেকুৱা ধৰণৰ মেথছ 6ত কৰি আহিছোঁ, কিন্তু হয়তো তোমালোকৰ মনত নাই। আকৌ এবাৰ বুজাই দিছোঁ, কোনটো ডাঙৰ কোনটো সৰু উলিয়াব লাগে। প্ৰথম তলৰ যোনকেইটা ডিনমিনেটৰ্ছ এটা আছে, সেইকেইটা আমি LCM ওলাব লাগিব। LCM এনেকৈ আমি কি কৰি তলৰ দুটা ইনটু কৰিলেও হ'ব। বাকী LCM ওলাবলৈ হ'লে আমি এই দুটা যদি এটাক যদি ইনটু কৰিব পাৰোঁ, আৰু এটাক যদি ইনটু নাযায়, এইটো 3 দি যাব, 5টো 3 দি নাযায়, হয়, দুইটাই বেলেগ বেলেগ নাম্বাৰ দি মাল্টিপ্লিকেশ্যন কৰিব পাৰি। তেতিয়া আমি এই দুটা নাম্বাৰ ইনটু কৰিলে দিলেও LCMটো ওলাই যাব। তেতিয়া যোনটো LCM ওলাব সেইটোক আমি কি কৰিম চোৱা, এটা নাম্বাৰ কৰি দিলোঁ, দুটা ফ্ৰেকশ্যনক এটা কৰি, তাৰপিছত প্ৰথম 1/3টো ওলাম, তাৰপিছত আছে 2/5 আছে নহয়, 2/5টো লিখিব লাগিব। 1/3টো লিখিলোঁ নহয়, তাৰপিছত কি কৰিব লাগিব, যোনটো 2/5ৰ তলৰটো 5টো আছে, সেইটোৰ লগত আমি ইনটু কৰিব লাগিব। যেতিয়া আকৌ 2/5 লিখিম, তেতিয়া যোনটো 1/3 তলৰটো মানে ডিনমিনেটৰটোৰ লগত ইনটু কৰিব লাগিব। দুইটাই প্ৰথমটো কৰোঁতে ছেকেণ্ডটো ডিনমিনেটৰটোৰ লগত ইনটু কৰিব লাগিব, ছেকেণ্ডটো কৰোঁতে ফাৰ্ষ্টৰটো ডিনমিনেটৰৰ লগত ইনটু কৰিলে যিমান ওলায়
তাৰপিছত হেতু আমাৰ যেহেতু তলৰ গিটা ডিনোমিনেটৰ গিটা সেম হৈ গল এলসিএম টো হেকেনে ওলাইছে সেম হ'বলৈ সেম হলে তেতিয়া আমি গম পাব পাৰিম কোনটো ডাঙৰ কোনটো আৰু তেতিয়া ওপৰৰ গিটা চালে আমি গম পাম যে ডাঙৰ কোনটো এটো 5 টো সৰু 6 টো ডাঙৰ গতিকে 6 ৰ ফালে আমাৰ গ্ৰেটাৰ দেন চিনটো হ'ব ওকে এটো হলে আৰু 6/15 টো কোনটোৰ পৰা ওলাইছো 2/5 ৰ পৰা ওলাইছে আৰু 2/5 ৰ ফালে গ্ৰেটাৰ দেন চিনটো দি দিলে আমি মানে এটো মেইন ডাঙৰটো আমি মেইন ফ্ৰেকশনটো এটো দেখাব লাগিব ওকে মই এটা শৰ্টকাট সোনকালে বুজাই দিছো বাকি তোমালোকে ম্যাথছটো দিবই কৰিবলৈ আকৌ ফ্ৰেকশনৰ যদি প্লাস কৰিব দিছে এডিশন মানে প্লাস কৰে এডিশনৰ মিনিংটো সিম্বলটো কি প্লাস গতিকে ফ্ৰেকশনৰ প্লাস কৰিব দিলে কি কৰিবা তলত যোনগিটা সেম নাম্বাৰ আছে মানে কি এটোৰ লগত ইয়াত মিক্সত যদি থাকে 4 ৰ লগত 3 ইনটু হৈ আছে মানে 4 তিনিবাৰ আছে 4 তিনটা হলে এটা 4 দিলু ওকে তলটো চেম দিলু তাৰ পিছত 3 গুণ 3 3/4 3/4 টো আমাৰ প্লাস হ'ব ওকে তেনেকৈ প্লাস কৰিব পাৰি এখিনি তো পেজ নম্বৰ 42 ত আগৰখিনি আমি কৰিলো পেজ নম্বৰ 40 কৰিলো আৰু 38 কৰিলো এতিয়া 42 কি দিছে ইয়াতে মেথডটো দিছে হল ডিস্ট্ৰিবিউটেড প্ৰপাৰ্টিটো আমি শিকিছিলো নহয় 1.1 ত শিকিছিলো নেকি আমি ডিস্ট্ৰিবিউটেড প্ৰপাৰ্টি চেপ্টাৰ 1 ত শিকি আইছো ডিস্ট্ৰিবিউটেড মানে কি ভাগ কৰা ভাগ কেতিয়া কৰিব লাগে মানে প্লাস এটা দি পেলাই আমি ভাগ দেখুৱাব লাগে ডিস্ট্ৰিবিউট কৰিব লাগে ওকে এটো হল আমাৰ বিকল্প পদ্ধতি ওকে অল্টাৰনেটিভ মেথড এটো এটা মেথড হয় আৰু সেই মেথডৰ ডিস্ট্ৰিবিউটেড প্ৰপাৰ্টিত আমি কৰিব লাগিব এনেকা যদি কৰিবতে ডিস্ট্ৰিবিউটেড প্ৰপাৰ্টি তেতে কি কৰিবা এ 4 * 5 1/6 মানে এটো কোৱেশ্চন এই কোৱেশ্চনটোত কি হৈ আছে এ 5 ৰ লগত পিছত এটা একো নিদিয়া মানে এটো প্লাস চিন এটা হৈ আছে তেতে 4 ইনটু দিলা এখিনি আমি ভাগ কৰি দিলু আৰু 5 ৰ পিছত প্লাস চিন দিব লাগিব এটো মানে প্লাস হৈ আছে এটো প্লাসটো দিলু মানে এটো ডিস্ট্ৰিবিউটেড প্ৰপাৰ্টিত আমি কৰি আছো ওকে তাৰ পিছত ইকুৱেল দিলু এতিয়া এখিনি কাম কৰিম কি কৰিম 4 ৰ লগত 5 টো ইনটু হৈ আছে এবাৰ আকৌ 4 ৰ লগত 1/6 টো ইনটু হৈ আছে তেতিয়া 4 ৰ লগত 5 টো ইনটু দেখাছে এটা ব্ৰেকেটত কৰিলো পিছত মাজত প্লাস আছে প্লাস দিলে তাৰ পিছত আকৌ 4 ৰ লগত 1/6 টো আকৌ ইনটু 4 * 1/6 ওকে এটো ডিস্ট্ৰিবিউটেড প্ৰপাৰ্টি বুলি কয় এই দুটা ডিস্ট্ৰিবিউট কৰি দিলু তাৰ পিছত আমি কি কৰিম 4 5 যা কিমান 20 তাছে মাজৰ প্লাস আছে প্লাস পিছত 6 টো তলত আছে তলতে ৰাখিম আৰু 4 টো কি হয় ওপৰত ধৰিব লাগে 4 ৰ লগত 1 টো ইনটু হৈছে 4 1 যা 4 তাৰ পিছত 20 4/6 এটো এটা লাইন দিয়া নাই 4/6 হলে কাটাকাটি কৰিলে 2/3 হয় 2/3 ওকে তাৰ পিছত কি কৈছে চোৱা এটো এভালুৱেট কৰিব দিছে নিৰ্ণয় কৰিব দিছে এনসাৰবোৰ উলিয়াব দিছে এতিয়া চোৱা ইয়াতে এই মাত্ৰ কৰাই গলো দেখাই গলো কেনেকৈ হ'ব এটো মই কৰাই দি আছো তোমালোকক চোৱা আমি ডিস্ট্ৰিবিউটেড প্ৰপাৰ্টিত কৰি আমি এনসাৰবোৰ উলিয়াম এনেকুৱা দিলে এটা চোৱা প্ৰথম দিছে 3 ইনটু আমি সেম লিখিম তাৰ পিছত 5 দিম প্লাস 4/9 ওকে এনেকৈ দিলু আমি 4 ইনটু তো আমি এটো ব্ৰেকেটত ৰাখিব পাৰো 3 লগত 5 ইনটু আছে 4 আকৌ 3 লগত 4/9 ইনটু আছে আমি এটো ভাগ কৰি দিও 3 ব্ৰেকেট দিও 3 ইনটু 5 ব্ৰেকেট পিছত আছে প্লাস দিলো আকৌ 3 লগত 4/9 টো ইনটু হৈ আছে 3 ইনটু 4/9 ওকে আমি মাজত প্লাস দিলো আৰু এটো কি কব ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ডিস্ট্ৰিবিউট আমি কি কৰিম 3 5 যা কিমান এটো চোৱা 3 5 যা 5 3 গুণ 15 প্লাস আছে প্লাস তাৰ পিছত কি কৰিম চোৱা ইয়াতে তলত 9 আছে তলটো আমি 9 এ দিম তাৰ পিছত কি কৰিম 3 * 4 ওকে এতিয়া আমি আকৌ 15 টো আমি সেম ৰাখিম 15 প্লাস এতিয়া আমি 4 3 গুণ কিমান 12 তলত 9 কাটাকাটি কৰিম 3 3 গুণ 9 3 4 গুণ 12 আৰু 4 আৰু 3 কাৰো যেহেতু এটো ইভেন এটো অড নাম্বাৰ বেজৰৰ জোৰ আছে কাটিব নোৱাৰিম হেইভাবে এটো আমি কেনেকৈ লিখিব পাৰিম 15 সমষ্টি 4 ভাগ 3 ভাগৰ 4 ওকে এটো আমাৰ आंसर So B number to 9 into 15/4 9 ৰ তলত এটা কি আছে ইয়াতে 9 ৰ তলত এটা 1 এটা আছে গতিকে 4 1 যা কিমান হ'ব তলত 4 এ হ'ব 4 ৰ লগত 1 ইনটু কৰিলে 4 এ হ'ব তাৰ পিছত না ওপৰত কিমান হ'ব 9 into 15 ওপৰত দুটা ইনটু দেখাব লাগিব দেখালে আমি ইনটু কৰি দিম 15 9 গুণ কিমান 5 9 গুণ 45 5 অকলে 4 তাৰ পিছত 9 গুণ 9 9 4 13
13 ওকে তলত 4 আছে 4 এটো তোমালোকে এনেকৈ ৰাখিব পাৰা ফ্ৰেকশনত 135/4 আৰু তোমালোকে যদি সমষ্টিত নিব বিচাৰা তেন্তে তেনেকৈ নিব পাৰা তেতিয়া হৰণ কৰিব লাগিব হৰণ কৰিলে আমাৰ কিমান ওলাব 4 135 হৰণ কৰিলে 4 * 4 4 * 8 4 * 3 * 12 ইয়াতে 13 আছে নহয় দুটাক ধৰিছো তাৰপিছত 1 আৰু 15 4 * 4 4 * 3 * 12 4 * 4 * 16 16 হৈ যায় গতিকে 4 * 3 * 12 দিও আকৌ 12 দিও 15 পৰা 12 কলে 2 3 হ'ব 15 পৰা 12 গলে 3 তাৰ পিছত হ'ব এখিনি আৰু নুলিয়াও আৰু যেটো উলাই থাকিব এনেকৈ আমাৰ গুটেখিনি উলাই থাকিব গতিকে আমি এনেকৈ পাতিব পাৰো ভগ্নাংশ 4 টো কত হ'ব এটো কত হ'ব আমাৰ তলত হ'ব 4 টো আমাৰ তলতে হ'ব যেটো এটো তলত আছে 4 দি হৰণ কৰিছে তলত হ'ব তাৰ পিছত আমাৰ কিবা 33 টো আমাৰ ইয়াত আহিব আৰু 3 টো ওপৰত যাবকৈ এটো হ'ব আমাৰ মিক্স ফ্ৰেকশনত এনেকৈ মানে হৰণ কৰি মিক্স ফ্ৰেকশন কৰিব লাগিব যোনটো সাইডত দিবা 4 টো আমাৰ তলতে হ'ব যোনটো দি কৰা আমি তলতে লিখিম তাৰ পিছত 3 টো যাবগৈ ওপৰত আৰু ওপৰটো যত আছে আনসাৰটো ওলাইছে হেতু আমাৰ থাকিব এটো সাইডত থাকিব সি নম্বৰটো একে হয় এটো 12 তলত একেটা আছে গতে 9 * 9 হ'ব 9 ওপৰত আছে 5 * 12 তাৰ পিছত একিটা ইনটু কৰিলে কিমান হ'ব 12 5 * 2 = 10 10 ৰ 0 অকলা 1 5 * 5 একে 6 মানে 5 ৰ লগত এবাৰ 2 ইনটু কৰিছে 5 ৰ লগত এবাৰ 1 ইনটু কৰিছে হল তলত 9 আছে 9 এটো 60/9 আছে এটো হৰণ কৰিব লাগিব হৰণ কৰি তাৰ পিছত আমাৰ বহুৱাব লাগিব 60 আৰু 9 9 6 * 54 54 9 6 * 54 7 গুণ দিলে বেছি হৈ যাব হেবা 9 6 * 54 তাৰ পিছত 60 পৰা 54 গলে 6 এতিয়া আমাৰ কিমান থাকিল 9 দি পেলাই 6 ক না যায় হেকিনে আৰু উলিয়া না থাকে এটো মিক্স ফ্ৰেকশনত আমি লিখি দিও তলত 9 আছে 9 তাৰপিছত 6 টো কত যাবগৈ আমাৰ ওপৰত যাবগৈ আৰু এই 6 টো আমাৰ ইয়াত আহিব অল 6 6 সমষ্টি 9 ভাগৰ 6 ভাগৰ 9 6 সমষ্টি 9 ভাগৰ 6 এটো হল আমাৰ आंसर তাৰ পিছত ডি আৰু ইটো একেই মেথড আমি আগত যোনটো কৰিছিলো ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি হেতু কৰিব লাগিব নাম কৰাই দিও 3 * 5 4/9 ওকে এটো শর্টকাট কেনেকে আছে এতিয়া সহজ যেতিয়া আকৌ এনেকে দি আমি ডিস্ট্ৰিবিউট আগৰটো আমি এই নম্বৰটো কৰিছো ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি কৰিছো যদি লিখি দিয়ে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি তেতিয়া তোমালোকে এনেকে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি লিখিবা কিন্তু আৰু এটা শর্ট ফর্মটো আছে 3 টো আমি এক্সট্ৰা ৰাখিম ইনটু আমি লিখিলো তাৰ পিছত একিটা আমি একলগত ফ্ৰেকশন কৰিম মিক্স ফ্ৰেকশনত আছে ফ্ৰেকশন কৰিম এতিয়া তলৰটো কিমান আছে 9 আছে 9 ওপৰত মানে 5 ৰ তলত 1 এটা আছে গতিকে 5 আৰু 4 টো ওপৰত ধৰিব লাগিব 5 ৰ লগত 4 টো ইনটু হৈ আছে ওকে এটো ইনটু হৈ থাকিলে আকৌ কি কৰিম 5 4 * 20 তলত 9 আছে 9 ওকে এতিয়া আকৌ আমি কি কৰিব লাগিব তলত 9 আছে 9 20 3 গুণ কিমান 20 3 গুণ 20 গুণ 20 20 গুণ 40 20 3 গুণ 60 ওকে 60/9 আগৰটো আমাৰ 60/9 এ ওলাইছে এটো সমষ্টি তুলালে আমাৰ একে ওলাব 6 সমষ্টি 6 ভাগৰ 9 ভাগৰ 6 ওলাব 6/9 ওলাইছে বটো তোমালোকে হোমৱৰ্কৰ বাবে ৰাখিলো নিজে কৰিব চেষ্টা কৰিবা আৰু কৰিব পাৰিছা নে নাই তোমালোকে কমেন্টত জনাবা তাৰ পিছত এটো can you show 2 * 3/7 = 6/7 with the help of a diagram মানে কি এটো এনেকুৱা ধৰণৰ ডায়াগ্ৰাম বনোৱাকে এনেকুৱা ধৰণৰ বনোৱাকে মানে হেতুকে কয় ডায়াগ্ৰাম বনোৱা ডায়াগ্ৰাম কেনেকৈ বনাব লাগিব এটো চোৱা হাতটো তলত আছে তলতে দিছে তাৰ পিছত 3 লগত 2 ইনটু হৈ আছে 3 2 6 মানে এটো সাতটা ঘৰ বনাবা তাৰ পিছত শৰ্টত কালাৰ কৰি দিবা হেতুকে হ'ব ডায়াগ্ৰাম তেনেকৈ ডায়াগ্ৰাম বনাব দিলে তোমালোকে কৰি দিবা একেবাৰে ইজি হয় এটো ডায়াগ্ৰাম এনেকে দিছে ইয়াত দিছে যেনেকে এটোৰ মতে যদি কৰিব পাৰা প্ৰথম আছে মানে 1/4 টো কিমান বাৰ আছে 3 বাৰ আছে মানে 1/4 চাৰিটা ঘৰ থাকিব এটাকে কালাৰ কৰিব লাগিব 3 বাৰ কৰিব লাগিব মানে চাৰিটা ঘৰ থাকিব এটা কালাৰ কৰিলে কিবাৰ কৰিব 3 বাৰ ঠিক তেনে এটো চোৱা দুইটাতে সাতটা ঘৰ আছে 1 2 3 4 5 6 7 ইয়াতো সাতটা আছে গতিকে সাতটাৰ ভিতৰত কেটা দিছে আমাক কোৱেশ্চনটো কি দিছে 2 * 3/7 তাৰ পিছত আকৌ কি কৈছে 6/7 এটো ডায়াগ্ৰাম বনাব দিছে প্ৰথমতে আমি কি কৰিম প্ৰথম 2 আছে দুটা ঘৰ বনাইছো এভাবে তাৰ পিছত আকৌ কি আছে 3/7 মানে সাতটাকে ঘৰ আছে টোটাল দুটা ঘৰ বনালো সাতটাকে আছে এটা ঘৰত সাতটাকে চিন আছে এটা ঘৰত আৰু এটা ঘৰত সাতটাকে চিন আছে তাৰ ভিতৰত তিনটাত কালাৰ কৰিব লাগিব 1 2 3 তিনটাত কালাৰ কৰিলো আকৌ 1 2 3 তিনটাত কালাৰ কৰি দেখালো তাৰ পিছত ইকুৱেল কিমান হ'ব আকৌ কিমান দিম তলত আছে সাতটা ঘৰ দিম 5 6 7 সাতটা লো টোটাল 6টা
1 2 3 4 5 6 ওকে থাকিল কিমান এটা থাকিল গতিকে আমি এনেকৈ যদি প্লাস কৰোঁ এনসাৰ কি ওলাব 7/6 আকৌ এনেকৈ যদি ইনটু কৰোঁ ইনটু কৰাৰ পিছত আমাৰ 7/6 ওলাব ওকে ডায়াগ্ৰামটো এটো হল কাৰণ এখিনি দিছে সেইকাৰণে আমি এই দুটা দেখুৱাই দিছো তাৰপিছত পেজ নম্বৰ 46 ত কি আছে শো 2/5 of 5 with the help of a diagram বনাব লাগিব মানে অফৰ ঠাইত তোমালকে কি দিবা ইনটু চিন দিবা তাৰ পিছত ডায়াগ্ৰাম বনাই দিবা সো পেজ নম্বৰ 52 ত কেটামান এক্সাম্পল দিছে এক্সাম্পল দি কেটামান কৰিব দিছে মানে ইয়াতে যিবোৰ বুজাই দিছে তোমালোকক কৰিব দিছে এখিনি একো এক্সাৰসাইজটো পাবা সেইভাবে মই এখিনি অলপ অলপকে বুজাই দি আছো থুলমুলকে তাৰ পিছত ফাইন্ড দা প্ৰডাক্ট মানে পূৰণ কৰিব দিব 6/7 আছে 2/5 আছে দুটা ওপৰৰ নিউমাৰেটৰ পূৰণ হ'ব এটো সূত্ৰ আছে ডিনোমিনেটৰ পূৰণ কৰিব দিছে কৰি দিলে আমাৰ आंसर ওলাই দিব তলৰ দুটা পূৰণ ওপৰ দুটা পূৰণ কৰিলে যিমান ওলাই आंसर ওলাই দিব একেবাৰে ইজি বাকি এখিনি তোমালোকে কৰিবলৈ চেষ্টা কৰিবা 14 ৰ লগত 22 ইনটু কৰিবা 11 ৰ লগত 17 ইনটু কৰিলে যিমান ওলাই সিমানে হ'ব ওকে 7 to ইয়াত আকৌ বেলেগকে কৰিছে চোৱা 7 to 7 এ ৰাখিছে আকৌ 7 ৰ লগত 2 পূৰণ কৰিব 2 7 গুণ 7 দুগুণ 14 4 18 ওকে এনেকৈ পূৰণ দেখুৱাইছে যেহেতু প্ৰডাক্ট কৈছে সেইভাবে গুটেখিনি পূৰণ হ'ব এটো লগত ওটো পূৰণ হয় আকৌ ওপৰটোৰ লগত প্লাস হ'ব প্ৰডাক্ট কৈছে কাৰণে এনেকৈ হ'ব ওকে প্ৰডাক্ট যেহেতু কৈ দিছে তাৰপিছত 8 দুগুণ 16 16 পাছে 21 ওকে এটো লগত এটো উনটো হ'ব আৰু ওপৰটোৰ লগত প্লাস হ'ব যেহেতু প্ৰডাক্ট কৈছে সেইভাবে তাৰপিছত 18 আৰু 21 ইনটু হৈ আছে 7 আৰু 8 ইনটু হ'ব ইনটু হোৱাৰ পিছত তোমালোকে এনেকৈ কাটাকাটি কৰি দিবা কাটাকাটি কৰাৰ পিছত 27/9 into 3 ওলাইছে কিনে তোমালোকক এই দুটা পূৰণ কৰি ইয়াত লিখিবা এই দুটা পূৰণ কৰি ইয়াত লিখি দিবা লিখি পিছত কাটাকাটি কৰি দিবা কাটাকাটি কৰিবলৈ যিমান ওলাই সিমান হ'ব 27/4 এটা অলপ বেলেগে লিখিছে কিন্তু কাটাকাটি কৰি দিবা তোমালোকে তাৰ পিছত হৰণ কৰিবা হৰণ কৰি যদি ডিভাইড না যায় তেতিয়া যদি এনেকৈ ওপৰত তলে কাটাকাটি একেবাৰে সৰু নহয় তেতিয়া তোমালোকে কি ডিভাইড কৰি মিক্স ফ্ৰেকশন কৰি দিবা একেবাৰে সৰু ফৰ্মত উলিয়াই তাৰ পিছত আকৌ হৰণ কৰি মিক্স ফ্ৰেকশনটো তোমালোকে দেখুৱাই দিবা এতিয়া সোয়া এক্সাৰসাইজ 2.1 তে তোমালোকক হেখিনি বস্তুকে দিছে ফাইন্ড দা প্ৰডাক্ট হেপেপে মই এখিনি কৰাই নিদু বুজাই দিলো নহয় তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা যদি নোৱাৰা মোক কমেন্টত জনাবা মই ভিডিও নেক্সট যেতিয়া ভিডিও দিম তেতিয়া তোমালোকক মই দি দিম আগত দি তাৰ পিছত বাকিখিনি কৰাম ফাইন্ড দা প্ৰডাক্ট এখিনি কি নিয়ম তাৰ পিছত এভালুৱেট কৰিব দিছে অফ আছে নহয় অফৰ ঠাইত কি দিবা তোমালোকে অফৰ ঠাইত পূৰণ চিন দি তোমালোকক এনেকৈ কৰিব লাগিব ওকে